নমস্কাৰ, প্ৰভাতী শুভেচ্ছা জানিব। আজি অসমীয়া বহাগ মাহৰ ২৫ তাৰিখ আৰু ইংৰাজীৰ ৯ মে'। আজি ৰাতিপুৱা ৫:০৪ সময়ত সূৰ্য উদয় হৈছে আৰু সন্ধিয়া ৬:০৪ সময়ত সূৰ্য অস্ত যাব। আজি বিশেষতঃ জন্ম পোৱা নৱজাতকসকলৰ ৰাশি কন্যা ৰাশি হ'ব আৰু দেৱগণ হ'ব, কিন্তু ৰাতিৰ ভাগত মাজনিশাৰ ভাগত যদি কোনোবা নৱজাতক জন্ম পায় তেতিয়াহ'লে গণটো ৰাক্ষসগণ হ'ব, কিন্তু ৰাশি কন্যা ৰাশিয়ে হৈ থাকে। আজি দিনৰ ৩:২২ আগত যদি কোনো সনাতনী সংস্কৃতিৰ লোকৰ মৃত্যু ঘটে তেতিয়াহ'লে তেওঁ এক পাত দোষ লৈ যাব। তাৰ কাৰণে প্ৰতিকাৰ কৰিব লাগিব নিশ্চিতভাৱে। সেয়া সুকীয়া কথা। মাত্ৰ আবেলি ৩:২২ আগত যদি কোনো সনাতনী সংস্কৃতিৰ লোকৰ মৃত্যু ঘটে তেতিয়াহ'লে তেওঁ এটা পাত দোষ লৈ যাব। আজি দিনটো বিশেষভাৱে শুভ দিন। আজি বিভিন্ন শুভ কৰ্মৰ দিনো আছে। আজি গাত্ৰ হৰিদ্ৰা, মানে এক হিচাপে ক'বলৈ গ'লে বিয়াৰ দিন বুলি ক'ব পাৰি। গাত্ৰ হৰিদ্ৰা, পঞ্চ অমৃত খুওৱা, যিটো নিয়ম আমি যে পঞ্চ অমৃত খুৱাওঁ, সাধভক্ষণ, নামকৰণ, নিষ্ক্ৰামণ, চূড়াকৰণ, কৰ্ণভেদ, গৃহ আৰম্ভ, দেৱগৃহ আৰম্ভ, দেৱগৃহ প্ৰৱেশ, গৃহপ্ৰৱেশ, জলাশয় আৰম্ভ, বিক্ৰয় বাণিজ্য, বিপন্ন আৰম্ভ, গাড়ী মটৰ কিনা বেচা ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ শুভ দিনৰ এটা পূৰ্ণ দিন বা পূৰ্ণ শুভ দিন, পূৰ্ণ শুভ তিথি। আজি তিথি দ্বাদশী তিথি, অতি শুভ তিথি হয়, জোনাক পক্ষৰ দ্বাদশী তিথি। আজি ৰাশিফল চাবলৈ গ'লে ব্যক্তিগতভাৱে আপোনালোকৰ যাৰ যি ৰাশি, একাদিক্ৰমে মেষ ৰাশি যদি হয় শুভ হ'ব, বৃষ ৰাশিৰ আজি হঠাৎ প্ৰাপ্তি ঘটিব, মিথুন ৰাশিৰ শত্ৰুতা থাকিব, কৰ্কট ৰাশিৰ আনন্দ থাকিব, সিংহ ৰাশিৰ শত্ৰু ক্ষয় হ'ব। আজি শত্ৰু ক্ষয় মানে তেওঁৰ পৰা শত্ৰুটো ক্ষয় যাব, নাইকিয়া হৈ যাব আজিৰ দিনটোৰ কাৰণে। কন্যা ৰাশিৰ প্ৰাপ্তি, তুলা ৰাশিৰ অৰ্থ লাভ মানে ধন লাভ, বৃশ্চিক ৰাশিক বাধা কৰিব, ধনু ৰাশিৰ লাভ, মকৰ ৰাশিৰ আঘাত, কুম্ভ ৰাশিৰ বন্ধুৰ দ্বাৰা উপকাৰ আৰু মীন ৰাশি সংযত হৈ থাকিব।